Hello my dear students, কেনে আছা সকলোৱে আশা কৰো সকলোৱে ভালে আছা মই হলে দেবাশিস তোমালোকৰ সায়েন্সৰ টিচাৰ আৰু লাষ্ট দুটা ক্লাছত আমি কি পঢ়িছিলো এসিড আৰু বেসিছৰ বিষয়ে হয়নে কিন্তু এটা কথা কি হয় আমি এসিড আৰু বেসিছটো কিহৰ কি কেনেকৈ আমি আইডেন্টিফাই কৰো যে টেষ্টটো কেনেকুৱা হয় হয় টেঙা নহলে তিতা হয় নে নহয় কিন্তু আমি সকলো বস্তুটো টেষ্ট কৰিব নোৱাৰো সকলো বস্তু টেষ্ট কৰিব পাৰো নেকি তো সেইবিলাকে আইডেন্টিফাই কৰিবলৈ এটা বস্তুৱে হেল্প কৰে এটো নাম বলি কি বলি কোৱা হয় তাক ইন্ডিকেটৰ বলি কোৱা হয় ঠিক আছে তো ইন্ডিকেটৰে কি কৰে আমাক এসিড আৰু বেসিছৰ মাজত মানে ডিফাৰেন্সিয়েট কৰিবলৈ হেল্প কৰে তো আমি আজি ইন্ডিকেটৰছৰ বিষয়ে পঢ়িম ঠিক আছে সো হোৱাট আৰ ইন্ডিকেটৰছ ইন্ডিকেটৰছ কি হয় indicators are the substances that changes colors when added to acid or basic solution ঠিক আছে তো কি হয় indicators বিলাকে কি কৰে যেতিয়া আমি এসিড আৰু বেসটো যেতিয়া তাৰ ওপৰত দিও তো কি কৰে কালাৰ চেঞ্জ কৰে ঠিক আছে তাৰ পিছত it helps to identify whether a substance is acidic basic or neutral ঠিক আছে তো হি কালাৰ চেঞ্জ কৰি কি কৰে এসিডিক বা বেসিক সাবস্টেন্সটো ডিফারেন্সিয়েট কৰিবলৈ হেল্প কৰে আৰু এতিয়া কি হৈছে নিউট্ৰেল মানে বুজি পাইছানে কি হয় কিছুমান বস্তু কি হয় না এসিডিক হয় না বেসিক হয় ঠিক আছে হিটো টেস্ট কৰিলে কেনেকুৱা এতিয়া যদি মই एग्जांपल লিও পানীটো কি তিতা লাগে নে টেঙা লাগে দুটাই নালাগে ন হিটো তো কোনো টেস্ট নাই টেস্টলেস তো হিটো কি হয় হিলাফ হয় নিউট্ৰেল ঠিক আছে তো বুজি পালো আমি খিনি তো এতিয়া সাম আমি ক্লাসিফিকেশন অফ ইন্ডিকেটৰ ঠিক আছে তো দুটা ক্লাছত আমি ভাগ কৰিব পাৰো এটা হৈছে নেচাৰেল ইন্ডিকেটৰছ আৰু এটা হৈছে সিনথেটিক ইন্ডিকেটৰছ নামটো শুনি তো গমে পাইছা যে কি হয় নেচাৰেল ইন্ডিকেটৰছ মানে হৈছে যোনটো আমি নেচাৰৰ পৰা পাও ঠিক আছে which are obtained from nature okay তাৰ পিছত সিনথেটিক ইন্ডিকেটৰছ মানে কি হয় যোনটো কি হয় আৰ্টিফিশিয়ালি প্ৰডিউস কৰা যোনবিলাক মানে বেসিক্যালি ল্যাবৰেটৰীত বনোৱা হয় ঠিক আছে তো ইয়াৰ যদি আমি एग्जांपल চাও কি পাম নেচাৰেল ইন্ডিকেটৰছৰ एग्जांपल যদি চাও লিটমাছ সাইনাৰোস টাৰ্মারিক এইবিলাক কি হয় নেচাৰেল ইন্ডিকেটৰছ ঠিক আছে এতিয়া আমি যদি সিনথেটিক ইন্ডিকেটৰছৰ যদি एग्जांपल চাও তাতে কি আহে মিথাইল অৰেঞ্জ আৰু ফিনপথেলিন এইবিলাক কি হয় সিনথেটিক ইন্ডিকেটৰছ ঠিক আছে ইখিনি বুজি পালো তো আমি আজি বেসিক্যালি কি চাম আমি খালি নেচাৰেল ইন্ডিকেটৰছৰ বিষয়ে চাম ঠিক আছে এইবিলাক সিনথেটিক ইন্ডিকেটৰছ বিলাক এতিয়া তোমালোকৰ দৰকাৰ নপৰে যেতিয়া তোমালোকে হায়াৰ ক্লাছত যাবা তেতিয়া এইবিলাক ভালকে পঢ়িব পাবা ঠিক আছে তো নেক্সট স্লাইডত কি আছে কিছু লিটমাছ ইটো হৈছে লিটমাছ ঠিক আছে এইবিলাক হৈছে নেচাৰেল ইন্ডিকেটৰছ তাৰছত আছে সাইনাৰোস তাৰছত টাৰ্মারিক এইবিলাক কি হয় নেচাৰেল ইন্ডিকেটৰছ ঠিক আছে বুজি পালো আমি খিনি তো লিটমাছ প্ৰথমে চাম আমি লিটমাছৰ বিষয়ে ঠিক আছে লিটমাছ কি হয় the most commonly used indicator is litmus তো কি হয় বেসিক্যালি বিশেষকৈ মানে বহুত বেছি লিটমাছটো ইউজ কৰা হয় এজ এ ইন্ডিকেটৰ ঠিক আছে তাৰ পিছত it extracted from lichen কি হয় এটা অৰ্গানিজম হয় ঠিক আছে তো হিটো কি হয় যেতিয়া আমি হিটো যেতিয়া এক্সট্ৰেক্ট কৰো তাৰ পৰা এটা কেমিক্যাল এটা ওলাই হা কেমিক্যাল নহয় সৰি সলিউশন এটা ওলাব লিকুইড ঠিক আছে এই লিকুইডটো যেতিয়া আমি পানীৰ লগত মিক্স কৰিম তো এটা কি হয় পার্পল কালাৰৰ হয় ঠিক আছে তাৰপিছত ইট ইজ এভেইলেবল ইন দা ফর্ম অফ সলিউশন ঠিক আছে তো কি হয় যেতিয়া লাইকেনৰ যোনটো আমি এক্সট্ৰেক্ট কৰো লাইকেনৰ পৰা যোনটো কেমিক্যাল ওলাব হিটো যেতিয়া পানীৰ লগত মিক্স কৰিম এটো কি হ'ব পার্পল কালাৰৰ হ'ব ঠিক আছে হে পার্পল কালাৰৰ যেতিয়া হ'ব যোনটো হিটো লিকুইড হ'ব ইটোই কি হয় এই লিটমাছ সলিউশন ঠিক আছে আৰু it is available in the form of paper strips known as litmus paper ঠিক আছে সৰু কিছুমান এনেকুৱা পেপাৰ লাইক স্ট্ৰাকচাৰ পায় যিবিলাক কি হয় এনেকুৱা সৰু পেপাৰ ঠিক আছে পেপাৰ লাইক স্ট্ৰাকচাৰ এভেইলেবল থাকে ঠিক আছে যোনটো কি বুলি কোৱা হয় লিটমাছ পেপাৰ ঠিক আছে তো লিটমাছ পেপাৰ কি হয় দুটা কালাৰত এভেইলেবল থাকে ঠিক আছে it is generally available in red and blue color ঠিক আছে তাৰ পিছত these substances are neither acidic or basic তো হিটো কি হয় না এসিড হয় না বেস হয় ঠিক আছে হিটো মানে এটা নিউট্ৰেল ক'ব পাৰি নিউট্ৰেল নহয় মানে এটো এসিডো নহয় বেসিও নহয় ঠিক আছে তাৰ পিছত চাম আমি লিটমাছ পেপাৰ ইটো হৈছে ৰেড লিটমাছ পেপাৰ ঠিক আছে আৰু ইটো হৈছে ব্লু লিটমাছ পেপাৰ এই দুটা কালাৰত এভেইলেবল থাকে তো এতিয়া মই কি কৰিম ইটো ব্লু লিটমাছ পেপাৰত যদি মই
এতিয়া যদি মই 2 ড্ৰপ এনেকৈ যদি মই হেৰি ঢালি দিওঁ এচিড ঢালি দিওঁ ইটোৰ কালাৰ কেনেকুৱা হ'ব গম পাইছা ইটোৰ কালাৰ কি হ'ব ৰেড লিটমাছ পেপাৰটো ৰেড লিটমাছ পেপাৰটো কি হ'ব এনেকুৱা সৰি ব্লু লিটমাছ পেপাৰটো এনেকুৱা ৰঙা ৰঙলৈ ট্ৰান্সফাৰ হৈ যাব ঠিক আছে তো যেতিয়া আমি এইটো ব্লু লিটমাছটো ৰঙা ৰং হৈ যাব কিবা এটা কেমিকেল দিয়াৰ লগত যদি এইটো ৰঙা ৰঙলৈ ট্ৰান্সফাৰ হৈছে তো কি গম পাম যে সেই কেমিকেলখিনি যিখিনি মই দিলোঁ 2 ড্ৰপ কেমিকেল সেইটো কি হয় এচিড হয় ঠিক আছে কিন্তু যদি ইয়াতে মই কি কৰিছোঁ ইয়াতে যদি মই বেজ ঢালি দিওঁ এতিয়া যে 2 ড্ৰপ বেজ ঢালি দিওঁ ইটোৰ কিন্তু কালাৰ একো চেঞ্জ নহ'ব ঠিক আছে এইটো ব্লু লিটমাছ ব্লুৱে থাকিব ঠিক আছে তো সেইটো যদি ব্লু কি হয় যদি ব্লু লিটমাছটো যদি 2 ড্ৰপ হেৰি দিয়াৰ পাছতো যদি ব্লু হৈ থাকে এইটো কি গম পাম যে কেমিকেলখিনি বেজ হয় ঠিক আছে তো ইয়াতে কি আছে ব্লু লিটমাছটো যদি ৰেড হয় তো কি গম পাম এচিডিক সলিউশন ঠিক আছে এতিয়া ৰেড লিটমাছটো চাম ঠিক আছে ইয়াতে যদি মই কি কৰোঁ ৰেড লিটমাছত যদি মই বেজ ঢালি দিওঁ এইটো কি হৈ যাব ব্লু কালাৰলৈ ট্ৰান্সফাৰ হৈ যাব ঠিক আছে কিন্তু ইয়াতে যদি মই কি কৰোঁ এচিড ঢালি দিওঁ ধৰা হা 2 ড্ৰপ ধৰি লৈ এচিড ঢালি দিলোঁ এইটো কি হৈ যাব কোনো কালাৰ চেঞ্জ নহ'ব ঠিক আছে তো কি গম পাম যদি ৰেড লিটমাছ যদি এচিড ঢালিলে কি হয় ৰেড লিটমাছ পেপাৰত এচিড ঢালিলে সেইটো নীলা ৰঙৰ একো কোনো ট্ৰান্সফাৰ নহয় ঠিক আছে কিন্তু ৰেড লিটমাছত যদি মই 2 ড্ৰপ যদি বেজ ঢালি দিওঁ সেইটো কি হয় কালাৰ চেঞ্জ হৈ নীলা হৈ যাব ঠিক আছে তো ইয়াতে চালোঁ যে ব্লু লিটমাছ যদি ৰেডলৈ ট্ৰান্সফাৰ হৈছে এইটো কি হ'ব এচিডিক সলিউশন ঠিক আছে যদি ৰেড লিটমাছটো ব্লু লিটমাছলৈকে ব্লু কালাৰলৈকে যদি ট্ৰান্সফাৰ হৈছে তো এইটো কি হ'ব বেচিক সলিউশন ঠিক আছে আৰু যদি কোনো কালাৰ চেঞ্জ নহয় সেইটো কি হ'ব নিউট্ৰেল সলিউশন ঠিক আছে এইখিনি বুজি পালোঁ আমি তো নেক্সট চাম এতিয়া লিটমাছ সলিউশন ঠিক আছে মই এটা কি কৰিলোঁ এইটো এটা কণ্টেইনাৰত কি আছে লিটমাছ সলিউশন আছে ঠিক আছে এই তিনিটা হ'ল টেষ্ট টিউব ইয়াতে মই কি কৰিলোঁ গোটেইকেইটা টেষ্ট টিউবতে অলপ অলপ মই লিটমাছৰ সলিউশন ঢালি দিলোঁ ঠিক আছে লিটমাছৰ সলিউশন ঢালি দিলোঁ ইয়াতে কি কৰিলোঁ লিটমাছৰ সলিউশন ঢালি দিলোঁ ঠিক আছে তিনিওটাতে ঢালি দিলোঁ ঠিক আছে তো এতিয়া মই কি কৰিম ইয়াতে মই এটা কেমিকেল ঢালি দিম ঠিক আছে ইয়াতেও এটা কেমিকেল দি দিলোঁ ইয়াতেও এটা কেমিকেল দি দিলোঁ ঠিক আছে তো এইটো কেমিকেল দিয়াৰ পিছত কি হ'ল এইটো ৰেড কালাৰলৈকে ট্ৰান্সফাৰ হৈ গ'ল ঠিক আছে তাৰপিছত ইটো কি হ'ল ব্লু কালাৰলৈকে ট্ৰান্সফাৰ হৈ গ'ল ঠিক আছে আৰু ইটো কি হ'ল ইয়াতে কোনো চেঞ্জ নহ'ল তো আমি এতিয়া কি গম পালোঁ যে যদি ইয়াতে যে ৰেড কালাৰটো ট্ৰান্সফাৰ হৈছে তো এইটো কি গম পাম যে এই কেমিকেলখিনি যিখিনি দিছিলোঁ এইটো কি আছিলে এচিড আছিল ঠিক আছে যেতিয়া মই এচিড ঢালি দিওঁ এইটো কি হ'ব ৰেড কালাৰলৈকে ট্ৰান্সফাৰ হৈ যাব ঠিক আছে আৰু ইয়াতে যে কেমিকেলটো দিলোঁ এইটো কি আছিলে এইটো আছিলে বেজ ঠিক আছে এইটো আছিলে বেজ ঢালিলে এইটো নীলা কালাৰলৈকে ট্ৰান্সফাৰ হৈ যাব কিন্তু ইয়াতে যে মই দিলোঁ ইয়াতেতো কোনো কালাৰ চেঞ্জ নহ'লে চ' এইটো কি গম পালোঁ এইটো আছিলে নিউট্ৰেল ঠিক আছে বুজি পালোঁ এইখিনি এতিয়া আমি চাম টাৰ্মাৰিকৰ বিষয়ে ঠিক আছে তো এতিয়া আমি চাম টাৰ্মাৰিকৰ বিষয়ে ঠিক আছে টাৰ্মাৰিক কল্ড এজ হালধি ইন আছামিজ তো আমি অসমীয়াত টাৰ্মাৰিকক কি বুলি কওঁ হালধি এইটো কি হয় হালধি ঠিক আছে তাৰপিছত টাৰ্মাৰিক এক এজ এ নিউট্ৰেল ইণ্ডিকেটৰ অ'কে সৰি নেচাৰেল ইণ্ডিকেটৰ ঠিক আছে তো এতিয়া মই কি কৰিলোঁ হালধিৰ গুড়ি অলপমান ল'লোঁ ঠিক আছে এইটো মই কি কৰিলোঁ পানীৰ লগত অলপ মিহলাই পেলাই এটা ঠিক পেষ্ট বনালোঁ ঠিক আছে তো সেইটো মই কি কৰিম এতিয়া ফিল্টাৰ পেপাৰ দেখা পাইছে সকলোৱে যদি দেখা পোৱা নাই তোমালোকে দেখা পাবা পিছত ফিল্টাৰ পেপাৰ কি কৰিলোঁ ফিল্টাৰ পেপাৰ অলপমান এটা টুকুৰা ল'লোঁ ঠিক আছে মই কি কৰিলোঁ ফিল্টাৰ পেপাৰ ল'লোঁ
তাৰপিছত ইয়াতে কি কৰিলোঁ, ইয়াতে মই হালধিৰ ৰংটো কেনেকুৱা হয়, হালধীয়া হয়নে, মই যোনটো ঠিক পেষ্ট বনালোঁ সিটো ইয়াতে মই হেৰি কৰি দিলোঁ, ঠিক আছে, ইয়াতে মই ঠিক পেষ্টটো লগাই দিলোঁ পুৰা। ঠিক আছে, এইটো কি কৰিলোঁ মই এইবাৰ কিছু সময়ৰ কাৰণে ৰ'দত শুকাই দি দিলোঁ। তাৰপিছত এইখন কি লৈ ট্ৰান্সফাৰ হ'ব, টাৰ্মাৰিক পেপাৰ, মানে কি হ'ব, টাৰ্মাৰিক পেপাৰলৈকে ট্ৰান্সফাৰ হৈ যাব। ঠিক আছে, চ' এতিয়া কি হ'ব, ইয়াত যদি মই কি কৰোঁ, এচিড ঢালি দিওঁ, কোনো কালাৰ চেঞ্জ নহ'ব। ঠিক আছে, কিন্তু যদি মই ইয়াতে ধৰি লোৱা কি কৰিলোঁ, ইয়াতে মই ইয়াতে কি কৰিলোঁ, এচিড ঢালিলোঁ। ঠিক আছে, মই কি কৰিলোঁ, এচিড ঢালি দিলোঁ, ইয়াতে কি হ'ব, হালধীয়া ৰংটো হালধীয়া হৈ থাকিব। কিন্তু যদি ইয়াতে মই কি কৰিলোঁ, বেজ ঢালি দিলোঁ। ঠিক আছে, ইয়াতে ধৰি লোৱা মই বেজ ঢালি দিলোঁ, বেজ ঢালাৰ লগে লগে কি হৈ যাব, এইটো ট্ৰান্সফাৰ হৈ ৰেড কালাৰলৈকে ট্ৰান্সফাৰ হৈ যাব। ঠিক আছে, তো হালধিও কি হয়, এটা নেচাৰেল ইণ্ডিকেটৰ দৰে কাম কৰে। কেনেকৈ, যে এচিড ঢালিলে কোনো কালাৰ চেঞ্জ নহ'ব হা। ঠিক আছে, কিন্তু যেতিয়া মই বেজ দিম এইটো ৰেড কালাৰলৈকে ট্ৰান্সফাৰ হৈ যাব। চ' এতিয়া মই এটা এক্সাম্পল দেখাম, যে কেতিয়া আমি কি হয়, ভাত খোৱাতে বা কিবা খোৱাতে ধৰি লোৱা দালি বা কিবা অলপ চাৰ্টত লাগি গ'লে চাবাচোন, মানে সেইটোতো যেতিয়া শুকাই যাব, যেতিয়া সেইটো তুমি ধুবা, দাগটো ধুলে কি হয়, যদি হালধিটো হেৰিত থাকে, আমাৰ খাদ্যবিলাকত দিয়াই থাকে, তো সেইটো কি হ'ব, এইটো ধৰি লোৱা দাগ লাগিছে। ঠিক আছে, এইটো যেতিয়া তুমি চাবা, যে যেতিয়া আমি চাবোনে দি ঘঁহিম, সেইটো কি হ'ব, ৰেড কালাৰলৈকে ট্ৰান্সফাৰ হৈ যাব। ঠিক আছে, এইটো কিয় হয়, এইটো হালধিৰ কাৰণে হয়। ঠিক আছে, কিয় হালধি, কিয় এটা কি হয়, হালধি এটা নেচাৰেল ইণ্ডিকেটৰ। ঠিক আছে, আৰু যেতিয়া চাবোনটো দিওঁ, চাবোনটো কি হয়, এইটো হয় এটা বেজ, হয়নে নহয়, এইটো হৈছে বেজ, চাবোনটো হৈছে বেজ। চ' যেতিয়া মই চাবোনটো ইয়াতে ঘঁহি দিম, এইটো কি হৈ যাব, ৰঙা ৰং হৈ যাব সেইকাৰণে। ঠিক আছে, দেখিছানে কেনেকুৱা জেগাটো চাইন্স থাকে আমাৰ, বুজি পালোঁ আমি এইখিনি। তো কি হয়, যদি টাৰ্মাৰিকৰ যদি কোনো কালাৰ চেঞ্জ নহয়, তো সেইটো কি হ'ব, হালধীয়া যদি হালধীয়া হৈ থাকে, সেইটো কি হ'ব, এচিডিক সলিউশ্যন। ঠিক আছে, কিন্তু যদি হালধীয়া ৰংটো যদি ৰেড কালাৰলৈকে ট্ৰান্সফাৰ হৈ যায়, সেইটো কি হ'ব, বেচিক সলিউশ্যন। ঠিক আছে, বুজি পালোঁ আমি এইখিনি। এতিয়া আগবাঢ়িছোঁ নেক্সট শ্লাইডলৈ। চ' চাইনা ৰছ কি হয়, চাইনা ৰছ কল্ড এজ এ জবা ফুল ইন এছামিজ। জবা ফুলটো সকলোৰে ঘৰত থাকে, ৰাতিপুৱা চাগে দেখাই পোৱা, কি হয়, মানুহৰ গিলা বেছিভাগ বাটতে থাকে, সেইটো কি ৰাতিপুৱা পূজা চূজা কৰাতে ইউজ কৰোঁ আমি, হয়নে নহয়, ফুলটো এনেও ইউজ কৰোঁ। তাৰপিছত কি হয়, মই এটা কি কৰিলোঁ, যোনবিলাক জবা ফুলৰ যিবিলাক পাহি আছে, পাহিবিলাক কি কৰিলোঁ, মই পানীত দি পেলাই উতলালোঁ। ঠিক আছে, বইল কৰিলোঁ। ঠিক আছে, তো বইল কৰিলে কি হ'ব, এটা সলিউশ্যন ওলাব, যোনটোৰ কালাৰটো কেনেকুৱা হ'ব, লাইট পিংক কালাৰৰ সলিউশ্যন হয়। ঠিক আছে, চ' দিছ কালাৰ সলিউশ্যন চেঞ্জেছ কালাৰ ইন দ্য প্ৰেজেঞ্চ অফ এচিড অৰ বেছ। তো কি হয়, যোনটো সেই সলিউশ্যনটো হৈ গ'ল ন, যে পাহিখিনি মই পানীত দিলোঁ আৰু সেইটো পানীটো বইল কৰিলোঁ। ঠিক আছে, বইল কৰি পেলাই কিছু ঘণ্টাৰ কাৰণে থৈ দিলোঁ, চ' সেইটো কি হ'ব, এটা লাইট পিংক কালাৰৰ এটা সলিউশ্যন হ'ব। আৰু সেই সলিউশ্যনটো কি হয়, যেতিয়া এচিড বা বেছ দিম, তাৰ কালাৰটো চেঞ্জ হয়। ঠিক আছে, তো কেনেকুৱা কালাৰ চেঞ্জ হয়, যে যদি সেই কেমিকেলখিনি যদি লাইট পিংকৰ পৰা ডাৰ্ক পিংকলৈ ট্ৰান্সফাৰ হৈছে, তো সেইটো কি হয়, এচিডিক সলিউশ্যন। ঠিক আছে, তো সেইটো আমি কি গম পাম, যে সেইটো এচিড আছিল। ঠিক আছে, কিন্তু যদি লাইট পিংকটো যদি গ্ৰীণ কালাৰলৈকে ট্ৰান্সফাৰ হৈছে, তো আমি তেতিয়া কি গম পাম, যে সেইটো বেচিক সলিউশ্যন আছিলে। ঠিক আছে, কিন্তু যদি সেইটো লাইট পিংকটো যদি লাইট পিংকে হৈ থাকিলে, কোনো কালাৰ চেঞ্জ নহ'ল, তো সেইটো কি গম পাম, যে সেইটো আছিল নেচাৰেল সলিউশ্যন, নিউট্ৰেল সলিউশ্যন। অ'কে, তো বুজি পালোঁ আমি এইখিনি।